কোর্ট মেৰেজ কৰিবলৈ হলে কি কি ডকুমেন্টস লাগে? তো প্ৰথম কথা, ল'ৰা আৰু ছোৱালী দুয়োজনৰে কি লাগিব? এজ প্ৰুফ লাগিব, এড্ৰেছ প্ৰুফ লাগিব। তো এজ প্ৰুফ হিচাপে আপুনি কি ব্যৱহাৰ কৰিব? এজ প্ৰুফ হিচাপে আপুনি এছএলচিৰ সাৰ্টিফিকেট বা বাৰ্থ সাৰ্টিফিকেট বা এছএলচিৰ এডমিট কাৰ্ড যিকোনো। তাৰপিছত এড্ৰেছ প্ৰুফ হিচাপে দুয়োজনৰে কিন্তু এড্ৰেছ প্ৰুফ হিচাপে ব্যৱহাৰ কৰিব আধাৰ কাৰ্ড বা ভোটাৰ আইডি বা বেংক পাছবুক। আৰু আমাক 4জন সাক্ষী লাগিব। সাক্ষী হিচাপে ছোৱালীৰ পক্ষৰ 2জন আৰু ল'ৰাৰ পক্ষৰ 2জন। এই ছোৱালীৰ পক্ষৰো এই সাক্ষীৰ কি লাগিব? এজ প্ৰুফ আৰু এড্ৰেছ প্ৰুফ। ঠিক তদ্ৰুপ ল'ৰাৰ পক্ষৰো এই সাক্ষী 2জনৰ এড্ৰেছ প্ৰুফ আৰু এজ প্ৰুফ লাগিব। তো নেক্সট ভিডিঅ'ত আৰু আপোনালোকে কিবা যদি সুধিব লগা এনেকুৱা কুৱেশ্যন আছে কোৰ্ট মেৰেজৰ ওপৰত, আপোনালোকে মোক DM কৰিব পাৰে বা ডিৰেক্টলি আপোনালোকে মোক মেছেজ কৰিব পাৰে। বিৰাট দৰকাৰী ভিডিঅ' সকলোকে শ্বেয়াৰ কৰি দিব। জয় আই অসম।